আজি মনটো খুব বেছি ভাল লাগিছে কিয় জানেনে মোৰ যে সংগীতৰ ষ্টুডেণ্ট কেইগৰাকী আছিল সিহঁতি যে সংগীতৰ পৰীক্ষা দিবলৈ গৈছিল আপোনালোকক ভিডিঅ' দিছিলোঁ মানে সিহঁতৰ ৰিজাল্ট দিছে আৰু ৰিজাল্ট ইমান ধুনীয়া হৈছে সুন্দৰ নম্বৰ পাই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে আৰু সেইকাৰণে মনটো ইমান বেছি ভাল লাগিছে আজি মই ডিমো চেণ্টাৰলৈ যাম মাৰ্কশ্বিট আনিবলৈ আৰু দাদাই ফোন কৰি কৈছে যে সুদাহাতে নাহিবি দেই মিঠাই কিন্তু আমি নাখাওঁ হোটেলৰ তোৰ হাতেৰে বনোৱা পিঠা লৈ আহিবি আৰু এয়া চাওকচোন দেওবাৰ দিনটোত ক্লাছো থাকে তথাপিতো ক্লাছ শেষ কৰি মই আকৌ পটাপট পিঠা কেইটামান বনাই লৈছোঁ ইমান যে মনটো বেছি ভাল লাগিছে তাতে আকৌ তাৰ মাজতে দেহাই এয়া দেখিছেনে দেহাই মানে কেইটামান পিঠা ল'বই আৰু মই কিবা আৰম্ভ কৰিলে তাইও বনাবলৈ আৰম্ভ কৰে এয়া চাওকচোন নাৰিকলৰ খোলাত আৰু তাই নিজৰ মতে কিনো বনাইছে তাইক আৰু বাদ দিছোঁ তাই যি কৰে কৰক আৰু এনেকৈ কৰি শিকিব সিহঁতেও নহয়নে আৰু এইফালে বৰা চাউলৰ নাৰিকল দি পেলাই এনেকৈ গোলকৈ কেইটামান পিঠা বনাইছোঁ মানে মনটো ইমান বেছি ভাল লাগিছে মোৰ মানে ইমান কম দিনৰ ভিতৰত সিহঁতে ইমান ধুনীয়া ৰিজাল্ট কৰিছে সেইকাৰণে খুব বেছি ভাল লাগিছে আৰু আনন্দতে এয়া ধুনীয়াকৈ পিঠা দুবিধৰ বনাই লৈ